हेलो एवरीवन मोर आन एटा ब्लगले आपनालोक सकलोके स्वागतम। केइबादिन पिছত आको एटा ब्लग লৈ আহিলো। আজি ইয়া দেখিছেনে मोर भागिन মানে जोजोर जन्मदिन। গতিকে ইয়া जन्मदिन বুলি মাহিয়েক আৰু বাৰ্থডে বয় দুজনে মিলি ফুলাই আছো বেলুন আৰু ইফালে দুটাই খাই আছে মানে আমাৰ ভিন্দই খাইছে চাহ আৰু ইয়া আমি ইমানখিনি বেলুন দুজনে মিলি ফুলাই লৈছো। আৰু ইফালে আমি ডেকোৰেশন কৰো মানে আমাৰ গেষ্টটো আহি পালে এ হল মোৰ সৰু খুৰী আৰু লগতে ইয়া মাহি তেওঁলোক আহি পালে আৰু লাহে লাহে সকলো আহি পালে। গতিকে ইয়া আমাৰ जोजोर বাৰ্থডে কেক আৰু বেঙ্গলী মানুহটো জানি পায়স হবয়ে বাৰ্থডে বুলিলে পায়সটো মাষ্ট। আৰু আনফালে ইয়া এটা সৰু বাৰ্থডে সেলিব্ৰেশন আছিল যেটো অনলি ফ্যামিলি গেট টুগেদাৰ আছিল আৰু লগতে আছিল আমাৰ जोजोर মানে টিউশন টিচাৰ তেওঁলোক। গতিকে সকলোকে দেখাইছো। এতিয়া মই নিজকে অকমান দেখাই দিলো আইনাত আৰু আনফালে সকলোৱে যেহেতু আহিলে সেই কেক কাটাৰ পৰ্বটো আৰম্ভ কৰো বুলি ৰেডি কৰিব লাইছো। কিন্তু এফালে চাইছেনে এয়া হল আমাৰ जोजो আৰু লগতে চাইছে যে जोजोर ভাইটি দুইজন মানে একেবাৰে কেকটো চাই ৰখিব পৰা নাই আৰু কেতিয়া কেকটো মানে ওপৰত আছিল মানে চকলেটৰ কিছুমান ফ্লাৱাৰ আছিল তো তাকে ইহঁতে মানে চাওকচোন কিনেকে চাই আছে। কেকটো মানে ক্যান্ডেলটো ব্লো কৰিয়ে কেক কাটিয়ে মানে প্ৰথমতে হিন্দে খাব বুলি এই দুয়োটাই সব কেনেকে চাই আছে। ইয়া ওপৰ যে দেখি পাইছেনে চকলেটৰ হোৱাইট চকলেট আৰু এনে চকলেটৰ বিভিন্ন ধৰণৰ ফুল আছে। হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে টু ইউ। ইয়া আমাৰ जोजोर কেক কাটিং সেজনে কেক কাটা হল। কিন্তু কেক খোৱাৰ আগতে আমাৰ ইয়াত আগতে সকলোৱে ধান দুবৰি বন্দি আশীৰ্বাদ দিয়ে আৰু তাৰপিছত ইয়া পায়স খুৱাই তাৰপিছত হে কেকটো খুৱাই মানে। গতিকে ইয়া আমাৰ সুমি বাইদেউ মানে जोजोर মাকে খুৱাই ললে আৰু আমাৰ টাকলিক দেখি পাইছে নে ৰবই পিছফালে চাওক ইয়া কেপ লগাই বেলুনৰ নিচিনাই হৈ আছে গোটেইজনী। গতিকে ইয়া সকলোৱে গিফ্টস দি আছে আশীৰ্বাদ কৰি আছে তেনেদৰে এই পৰ্ব চলি আছে। কেকটো কটা হল গুটিখিনি হল বাৰু। এতিয়া বৰ্তমান আহিলো খাদ্য বিভাগত বলক এতিয়া দেখাও আজি বাৰ্থডে স্পেশাল খানা কি বনাইছে। গতিকে প্ৰথমতে ইয়া বগা ভাত লগতে ইয়া দেখি পাইছেনে মানে ঘৰৰে মানুহ যেহেতু ইমান বেছি আইটেম কৰা নাই। এয়া আছিল লগতে একদম লাল লাল মটন ছাগলী মাংস আৰু এই যে দেখিছে এয়া হল মাছৰ তেলেদি বেঙেনা আলু দি ফ্ৰাই কৰিছে লগতে এয়া আছিল বন্ধাকবি ভাজি আৰু ইফালে মাছৰ জোল দালি।